লুচিকেইখন যে কিমান ডাঠ, বহুত ডাঠ আছে, ৰুমালখনৰ চব্জি হৈ গ'ল। এনেদৰে খাই পেলাই বহুত বেছি টেষ্টি লাগে হয়। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, মোৰো বাৰু ভালেই। এয়া ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই চাকিগছ গোঁসাই ঘৰত প্ৰথমেই জ্বলাই লৈছোঁ। ৰাতিপুৱাই চাকিগছ জ্বলাই ল'লে সঁচাকৈ মনটো বহুত বেছি ভাল লাগি থাকে। কিন্তু মই বাৰু সদায় ৰাতিপুৱা গোঁসাই ঘৰত চাকি জ্বলোৱা নহয়, কেতিয়াবা মায়েও জ্বলায় বাৰু, কাৰণ ৰাতিপুৱা বহুত বেছি খৰখেদা হয়। সেইকাৰণে এয়া চাকিগছ জ্বলাই ল'লোঁ। সঁচাকৈ চাকিগছ দেখি পেলাই মনটো বহুত বেছি পবিত্ৰ লাগে। সেয়াই। আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট আজি নবনালোঁ বাৰু। আজি ভাইটিয়ে ৰাতিপুৱাই ওচৰৰে দোকান এখনৰ পৰা পুৰি ভাজি আনিলেগৈ, সেইকাৰণে ভালেই হ'ল। আজি ৰাতিপুৱা অকণমান ৰেষ্ট পালোঁ ব্ৰেকফাষ্টৰ পৰা। সেয়াই এয়া পটাপট সকলোলৈ বাঢ়ি মেলি ল'লোঁ আৰু মই খাইছোঁ। আৰু ৰুটিখন ইমানেই পাতল, পুৰিখন মানে কি আৰু একো পেটেই নভৰিলে, তথাপিতো আৰু খালোঁ। আকৌ এতিয়া পটাপট কাম কৰাত লাগিছোঁ, ঘৰ দুৱাৰ চাফা কৰাত। এয়া টেবুল চেবুল ভালকৈ চাফা চিকুণ কৰি লৈছোঁ, কাৰণ ৰাতিপুৱাই যদি চাফ চিকুণ কৰি নলওঁ কিবা মনটো ভাল লাগি নাথাকে। ঘৰটো চাফা হৈ থাকিলেহে মনটো ভাল লাগি থাকে, নহয় জানো? সেয়া ৰাতিপুৱা চব জাৰি মেলি লৈছোঁ, চোফাখনো ভালকৈ পাৰি মেলি লৈছোঁ। আকৌ এইফালে ঝাৰুটো লৈ লৈছোঁ, পটাপট ঘৰটো সাৰি লৈছোঁ। ছোৱালী ডাঙৰ হ'ল যদিও কাম বন কৰিবলৈ মন নকৰে, বুজিছেনে? এনেকুৱা মানে আৰু। এইফালে কমলা উলিয়াই থৈ দিছোঁ। মুনুক কৈছোঁ অকণমান ভালকৈ এনেকৈ কাটি পেলাই জলকীয়া চলকীয়া দি পেলাই বনোৱা। খাই পেলাই এনেদৰে বৰ ভাল লাগে ন, ৰ'দত বহি পেলাই। আহা না, বনাই দিবাহি, আহা। এইফালে কাটি থকা হৈছে কমলা। মাজতে কাটি দিলে এনেকৈ মানে মজা লাগে, ৰসটো ওলাই যায় যে, আৰু অকণমান নিমখ জলকীয়া দি পেলাই খাই বহুত বেছি টেষ্টি লাগে। এয়া হৈ গ'ল কমলা টেঙা। এয়া কমলা জলকীয়া চলকীয়া এনেকৈ দি দিছোঁ। এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। মজা হৈছে। এইফালে মায়েও খাই আছে, মাক খালি জলকীয়া দিয়া নাই, জ্বলা খাব নোৱাৰে ইমানকৈ। এইফালে ৰঙালাও কাটি আছোঁ দুপৰীয়াৰ কাৰণে। ৰঙালাওটো যে কালি আনিছিলে, আপোনালোকক দেখুৱাইছিলোঁ। তো ৰঙালাও ভাজি বনাওঁ বুলি ভাবিছোঁ। আৰু লগতে ৰঙালাওৰ লগতে পনীৰ দি দিম। পনীৰ পিছে ভাইটিক আনিবলৈ দিছোঁহে, আনিবলৈ গৈছেহে সি। কাটি মেলি থৈ দিওঁ, তাৰপাছতে বনাব লাগিব। ৰঙালাওৰ লগত পনীৰ খাই কাৰ কাৰ ভাল লাগে জনাবচোন। মোৰ হ'লে বিৰাটেই বেছি ভাল লাগে। ৰঙালাও আৰু পনীৰটো মিলিও যায়, নহয় জানো? খাই পেলাই বহুত ভাল লাগে। তো এইকেইটা কাটি লওঁ, বাকলি চাকলি গুচাই লওঁ। তাৰপিছত চব্জি বনাই আছোঁ, মিক্স চব্জি। ইয়াতে ৰঙালাও, আলু, গাজৰ, আকৌ কেইডালমান হেৰিও দিছোঁ, দাংবডি। তেনেকৈ চব্জি হৈ গ'ল। এনেদৰে খাই পেলাই বহুত বেছি টেষ্টি লাগে, হয়নে বাৰু? জনাবচোন আপোনালোকে। এনেদৰে খাই নাখায় বাৰু আপোনালোকে, ক'বচোন কমেণ্ট ছেকশ্যনত। এতিয়া ভাতটো খাই লওঁ। ভাত এইফালে চব্জি লৈ লৈছোঁ, পনীৰ আৰু যিটো চব্জি আপোনালোকক দেখুৱাইছিলোঁ যে, সেয়াই মিক্স চব্জি। এনেদৰে দাইল নহ'লেও হৈ যায়, এনেদৰে সানি পেলাই খাই মোৰ বহুত বেছি টেষ্টি লাগে। আৰু যদি আপোনালোকক ৰেচিপি লাগে ইয়াৰ, তেতিয়াহ'লে জনাব, মই নিশ্চয় দিম। ঠিক আছে, খাই লওঁ ভাতকেইটা। এতিয়া পিছবেলাই হ'লহি, ভাত পানী খাই উঠি অকণমান শুলোঁ। শুই পেলাই এতিয়া উঠিলোঁ। এতিয়া মানে 3টা বাজি গৈছে আৰু কালি যে পৰহি যে আনিছিলোঁ মেখেলা চাদৰযোৰ, আপোনালোকক দেখুৱাইছিলোঁ। যদি চোৱা নাই আগৰ ভিডিঅ'টো চাব বাৰু। সেই মেখেলা চাদৰযোৰ বোলো আজি চিলাবলৈ দি থৈ আহোঁ, কাৰণ বিয়া এখনৰ কাৰণে লৈছিলোঁ যিহেতু, গতিকে বিয়াখন বেছি দিন নাই আৰু, গতিকে পটককৈ চিলাবলৈ দি থৈ আহোঁ। নহ'লে যদি বেছি দিন কৰোঁ তেতিয়াহ'লে বিয়া দিনাখন মানে নাপাম আৰু, সেইকাৰণে আগতীয়াকৈ চিলাবলৈ দি থৈ আহোঁগৈ। লৈ লৈছোঁ। এইফালে মুনুৰ কুৰ্তি এটা আছিলে, এইটো অকণমান ডাঙৰ মানে চাইজটো, সেইকাৰণে এইটো মানে অকণমান ঠেকাবলৈ দি থৈ আহোঁ, এইটো চাইজৰ মতে। এইটো কুৰ্তি তাই ধুনীয়াকৈ হয়। আৰু এইযোৰ মোৰ মেখেলা চাদৰযোৰ, এইযোৰো চিলাবলৈ দি থৈ আহোঁ পটককৈ। ওচৰতে আছে আমাৰ টেইলাৰিংখন। আহি পালোহি, অলপ দেৰিয়ে হৈ গ'ল। আৰু আহোঁতে বজাৰ কেইটামান কৰি আহিলোঁ। এইবোৰ কিবা কিবি আনিছোঁ। এইফালে আনিছোঁ খুৰমা পেকেট, এয়া নিমকি পেকেট, ভুজিয়া পেকেট এটাও আনিছোঁ। ভুজিয়া মুনুৰ ফেভৰেট দেই, একদম মুনুৱে খাই সাংঘাতিক ভাল পায় মানে ভুজিয়া। আজি যদি আনিলোঁ নহয়, কাইলৈ দিনটো যাব আৰু ৰাতিলৈ শেষ হৈ যাব মানে ভুজিয়া। মানে যিমানবাৰ পাকঘৰলৈ আহে সিমান মানে ভুজিয়া মুঠিয়ে মুঠিয়ে খায় আৰু।
আৰু এইফালে আনিছোঁ বুট দাইল আৰু এল'ভেৰা এটা আনিলোঁ। এল'ভেৰা নাইকিয়া হৈ আছিলে সেইকাৰণে এটা চিঙৰা কেইটামান। তো চিঙৰা আনিলোঁ যেতিয়া গৰম গৰম হৈ থাকোঁতে চাহ একাপ বনাই লওঁ আৰু খাই লওঁ। এইখিনি সামৰি থৈ লওঁগৈ, তাৰপাছতে চাহ একাপ বনাই লওঁ। এইফালে চাহ বনাবলৈ আহিলোঁ। এইফালে গাখীৰ চাহ, এইফালে লাল চাহ। মই যিহেতু লাল চাহে খাওঁ, গতিকে মুনুলৈ আৰু ভাইটিলে গাখীৰ চাহ বনাইছোঁ। মায়ে বাৰু চাহ খালেই। চিঙৰা দিওঁ। মায়ে চাহ খালেই, গতিকে মাৰ কাৰণে সুদা চিঙৰাকে দিওঁ আৰু এয়া খাই লওঁ। মোৰ ওলাইছে চাহ তাহ খোৱা হৈ গ'ল। এতিয়া এনেই বহি আছোঁ আৰু 5:15 হৈছে মাত্ৰ। এতিয়ানো কি কৰিম, এনেই বহি আছোঁ। এইখিনি সময়ত বহুত বেছি ব'ৰ লাগে দেই, কি কৰোঁ কি নকৰোঁ নিচিনা লাগে আৰু। তাৰপিছতে এতিয়া অলপ দেৰি বহিম আৰু 7টা 7:30মান বজাত আকৌ ভাত বনাবলৈ হ'বই, ৰাতিৰ সাজ। সেয়াই। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি আজি আপোনালোকৰ ভিডিঅ'টো মোৰ চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তলৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আজি আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। ঠিক আছে, আজি ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।